ঘিলামৰা আৰু গোগামুখ সংযোগী পথৰ চাম্পৰা কজৱেক লৈ তীব্ৰ ক্ষোভ ৰাইজৰ। অবৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা হ'ল নেকি চাম্পৰা কজৱে। কজৱেটোৰ ওপৰে পানী বাগৰাৰ ফলত প্ৰশাসনে সম্পূৰ্ণৰূপে পথটোত বন্ধ কৰিছে লঘু যান বাহনৰ চলাচল। ঘিলামৰা আৰু গোগামুখ ৰাজ্যিক পথৰ চাম্পৰাত অলপতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কজৱেটো এতিয়া ৰাইজৰ সুবিধাৰ বিপৰীতে এক ডাঙৰ সমস্যাৰ কাৰণ হৈ পৰিছে। সামান্য বাঢ়নী পানীৰ ফলতে কজৱেটোৰ ওপৰে পানী বাগৰাত পথটোত সম্পূৰ্ণৰূপে লঘু যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে। প্ৰশাসন তথা PWD বিভাগে চাম্পৰা দলঙৰ সন্মুখত আৰু বৈদৈবাম তিনিআলিত বেৰিকেড লগাই যাতায়াত বন্ধ কৰি দিয়াত পথচাৰীসকল চৰম বিপাঙত পৰিছে। ফলত ৰাইজ বাধ্যত পৰি বাংকেলেং আৰু বিলমুখ হৈ অতিৰিক্ত প্ৰায় 12 কিলোমিটাৰ পথ ঘূৰি বৈদৈবাম তিনিআলি পাবলগীয়া হৈছে। ইন্ধনৰ সাম্প্ৰতিক মূল্যবৃদ্ধিৰ সময়ত এই অতিৰিক্ত পথ অতিক্ৰম কৰিবলগীয়া হোৱাত দৈনিক মজুৰি কৰা লোক, ব্যৱসায়ী, চাকৰিয়াল আৰু অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। বিদ্যালয় মহাবিদ্যালয়ৰ গৰমৰ বন্ধ খোলাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলো এই সমস্যাৰ সন্মুখীন হ'ব বুলি চিন্তিত হৈ পৰিছে পিতৃ-মাতৃসকল। ৰাইজৰ প্ৰশ্ন, এই কজৱেটো ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল নে সমস্যাৰ বাবে? সম্পূৰ্ণ অবৈজ্ঞানিক পদ্ধতিৰে এই কজৱেটোৰ নিৰ্মাণ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে পথচাৰী এই অনাকাংক্ষিত দুৰ্ভোগৰ দায়িত্ব ঠিকাদাৰে ল'বনে PWD বিভাগে? উক্ত সমস্যাটোৰ স্থায়ী সমাধান নহ'লে প্ৰতি বাৰিষাতে ৰাইজ এনেদৰে জীয়াতু ভুগিব লাগিব। সেয়েহে চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগক অতি শীঘ্ৰে বিষয়টো হস্তক্ষেপ কৰি পথটো এক স্থায়ী আৰু বিজ্ঞানসন্মত সমাধান উলিয়াবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।